ৰাভা জনগোষ্ঠীৰ এটা অন্যতম এটা উৎসৱ বাইখৰ ডেৰা। বাইখৰ বাবে আমি এটা বাইখৰ উদযাপন কৰা চুকনীয়াপৰ উদযাপন কৰি আছে এতিয়াও আজি। তাৰ মানে আমি ইয়াতে মানে খানাৰ আয়োজন কৰা হৈছিল এই দলঙৰ তলত হোটেল বুলি এখন হোটেলখনত। আৰু তাত আমি 10টা জাৰ 20 লিটাৰৰ জাৰ আমি অৰ্ডাৰ কৰিছিলোঁ প্ৰাইম একুৱা লোকনাথ এণ্টাৰপ্ৰাইজ বুলি এটা প্ৰতিষ্ঠানৰ পৰা। আৰু সেই প্ৰতিষ্ঠানটোৰ 10টা জাৰত আমি যেতিয়া পানীৰ কাৰণে খুলিবৰ কাৰণে লৈছিলোঁ তাৰ ওপৰত এটা জোক ওলাইছিল আৰু জোকটো আচলতে জীৱিত অৱস্থাত আছিল। আৰু আচলতে এনেধৰণৰ যদি খোৱা সামগ্ৰীত খাদ্যত যদি এনেধৰণৰ জোক বা বিশেষ যি ওলায় আচলতে মানুহৰ বাবে এটা দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। আচলতে তেওঁলোকৰ কাণ্ডজ্ঞানহীনতাৰ বাবে এনেধৰণৰ কাণ্ড ঘটিবলৈ হৈছে। তো গতিকে তেওঁলোকে সতৰ্ক হোৱা উচিত এনেধৰণৰ পৰা। আৰু আচলতে এটা কথাই বেয়া দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। ইয়াতে ভোজনৰ আয়োজন কৰা হৈছিল আৰু এতিয়াও চলি আছে, আহি আছে, মানুহ খাই আছে। আৰু আচলতে সেই দামটো আমি চাইড কৰি থৈ দিছোঁ আৰু তেওঁলোকক জনাইছোঁ, কৰ্তৃপক্ষক জনাইছোঁ। আৰু তেওঁলোকে কি ব্যৱস্থা কৰে তেওঁলোকে নাজানো, কিন্তু আচলতে এতিয়া মেইন বস্তুটো খোৱা সামগ্ৰীত বা যিকোনো খোৱা ক্ষেত্ৰত যদি এনেধৰণৰ বিষাক্ত বা জোক বা অন্য ধৰণৰ যিকোনো পোক হওক আচলতে বেয়া এটা মানুহৰ স্বাস্থ্যৰ কাৰণে। তেওঁলোকে সাধাৰণ জোকটো যদি তাতে সোমাই আছে আৰু তাত যে কিবা বিষাক্ত দ্ৰব্য বা বিষাক্ত বস্তু নাথাকিব তাততো কোনো ধৰণৰ মান নাই, থাকিব পাৰে। আৰু আচলতে তেওঁলোকে যিটো চিল পেক বুলি তেওঁলোকে পঠাই দিছে আচলতে ষ্টিকাৰ নাই ওপৰত, জাষ্ট যিটো খোপা থাকে খোপাটোৱে তাতে আছে, তাতে আচলতে ষ্টিল পেকটো থাকিব লাগিছিল, চিল পেক নাই ওপৰত। এইটো চিল পেক বুলি তেওঁলোকে আমাক পঠাই দিছিল, নতুন পানী এইটোৱে। তাৰমানে এইটো খুলিব বিচাৰিছিলোঁ আমি, তাৰপিছত খুলিব খোজোতে তাৰমানে জোকডাল দেখা পালোঁ, মানে দেখা পাই ক'লোঁ আৰু কি বস্তু বুলি কিনে। কোম্পানীৰ নামটো কি? এই প্ৰাইম একুৱা লোকনাথ এণ্টাৰপ্ৰাইজ, এইটো ধূপগুড়া বুলি গম পালোঁ। এনেকুৱা যদিও ওলায় মানুহৰ কাৰণে এইটো বহুত অসুবিধা হয় না, ক্ষতিকাৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।